5 নম্বৰ অংকটো হ'ল তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা। তো 5ৰ যিটো 1 নম্বৰ অংক আছে সেইটো কি আছে চোৱা 2 to the power -3 into -7 whole to the power -3। তো যেহেতু আমি ইয়াৰ ইয়াতবিলাকক ধনাত্মক হিচাপে প্ৰকাশ কৰিম তো আমি কেনেকৈ কৰিম চোৱা তো এইটোৰ তলত 1 এটা আছে যদি আমি উল্টাই দিও এনেকৈ হৈ যাব 1/2 whole cube into এইটো উল্টাই দিলে হৈ যাব এনেকুৱা 1/-7 whole cube অর্থাৎ যেহেতু দুইটাৰ পাৱাৰ একেই আছে তে আমি এনেকুৱা এটা সূত্ৰ পাইছিলো যে পাৱাৰ যদি একেই থাকে ভিতৰৰ কেইটা একেলগে পূৰণ কৰি দিব পাৰো অৰ্থাৎ 1/2 into এই মাইনাসটো আগত দি দিলে হল 1/7 whole cube তো মাইনাস থাকিব আৰু 2 7 গুণ 14 ওপৰত থাকিব 1 whole cube অৰ্থাৎ পাৱাৰটো কি হৈ গল ধনাত্মক হৈ গল। তাৰ পিছত যেটো আছে 2 নম্বৰ যে -3 whole to the power -4 into 5/3 whole to the power -4 তো ইয়াতো আমি যদি চাও তো এই মাইনাস পাওয়ার আছে গতিকে এটোৰ তলত 1 এটা আছে উল্টাই দিলে হৈ যাব 1/3 whole to the power 4 যেহেতু এটো যুগ্ম সংখ্যা হয় এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব ইনটু এটো উল্টাই দিলে হৈ যাব 3/5 whole to the power 4 তো এতিয়া চোৱা যেহেতু এই 4টো আসলে এই 3 ৰ ওপৰতো আহিব ইনটু এই 4টো 3 ৰ ওপৰতো যাব 5 ৰ ওপৰতো আহিব তো এই 3 to the power 4 3 to the power 4 ক্যান্সেল গল 1/5 to the power 4 এনেকুৱা থাকিব। তাৰ পিছত আছে 6 নম্বৰ কি কৰিব লাগে তো প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে বা বৈজ্ঞানিক পদ্ধতিত লিখিব লাগে। তো 1 নম্বৰ যেটো অংক আছে এটো আমি কেনেকৈ কৰিম চোৱা 3 4 3 কেটা 0 আছে 4টা তো এনেকুৱা যদি থাকে প্ৰামাণিক ৰূপ বুলি ক'লে দশমিকৰ আগত 1ৰ পৰা 9 লৈকে যিকোনো এটা অংক বহিব লাগিব শূন্য থাকিব নোৱাৰিব। তো আমি যদি এনেকুৱা সংখ্যাক প্ৰামাণিক ৰূপত লিখিব লাগে আমি ধৰি ল'ব লাগিব এটো লাষ্টত দশমিক আছে দশমিকটো এনেকুৱা ঠাইত লৈ আনিম যাতে তাৰ আগত 1ৰ পৰা 9 লৈকে যিকোনো এটা অংক থাকে। তো আমি ইয়াৰ পৰা আসলে এইখিনিত লৈ আনিম তো এইখিনিত আনোতে যদি দশমিকটো আমি সোঁফালৰ পৰা বাওঁফালে আনিব লাগে তেতিয়া হলে কি হ'ব আমি 10ৰ পাৱাৰ হিচাপে লিখিম পাৱাৰটো ধনাত্মক হ'ব মনত ৰাখিবা সোঁফালৰ পৰা বাওঁফালে আহিলে তো কেইটা অংক আগবঢ়াই আনিছো 1 2 3 4 5 6 ঠিক 10 to the power 6 হ'ব। ঠিক তেনেকৈ 2 নম্বৰটো যে আছে সো 70040 তাৰ পিছত আছে 6টা 0 তো এইটো আগৰ নিচিনাকৈ আমি দশমিকটো লাষ্টৰ পৰা ইয়াত লৈ আনিম যাতে দশমিকৰ আগত 1ৰ পৰা 9 লৈকে যিকোনো এটা অংক থাকে অৰ্থাৎ এনেকৈ হৈ যাব 7.004 তাৰ পিছত যে 0 আছে এইবিলাক নিলিখিলেও হ'ব। তো কেইটা গড় আগুৱাই আনিছো 6টা তাৰ পিছত 9টা 10টা গতিকে 10 to the power 10 লিখিম। তাৰ পিছৰ অংকটো যে আছে চোৱা তো আছে 3 নম্বৰ পয়েন্ট 0 কেটা আছে 6টা 15 তো এইটোৰ ক্ষেত্ৰত আগৰ কেটাৰ উল্টা হ'ব। তো আমি কি কৰিম দশমিকটো এইখিনিৰ পৰা ইয়াত নিম অৰ্থাৎ যদি বাওঁফালৰ পৰা সোঁফালে লৈ যাব লাগে তেতিয়া 10ৰ পাৱাৰটো সদায় মাইনাস হ'ব। কেইটা অংক পিছুৱাই নিছো 1 2 3 4 5 6 7টা 10 to the power -7 ঠিক তেনেকৈ 4 নম্বৰটো কি হ'ব চোৱা পয়েন্ট 0 কেটা আছে 4টা 1436 তো এইটোৰ ক্ষেত্ৰত আমি দশমিকটো এইখিনিৰ পৰা এইখিনিলৈ লৈ যাম 1ৰ পিছফালে তো কেইটা গড় লৈ যাব লাগিব 5টা 10 to the power -5 তো এনেকৈ লিখিব লাগে প্ৰামাণিক ৰূপত লিখিব লাগে অৰ্থাৎ দশমিকৰ আগত এনেকুৱা এটা অংক ৰাখিব লাগিব যি 1 আৰু 9ৰ ভিতৰত থাকে আৰু শূন্য থাকিব নোৱাৰিব। আৰু এনেকৈ লিখোতে যদি দশমিকটো আমি সোঁফালৰ পৰা বাওঁফালে আনো 10ৰ পাৱাৰ সদায় প্লাসত হ'ব আৰু যদি বাওঁফালৰ পৰা সোঁফালে নিব লাগে তেতিয়া 10ৰ পাৱাৰ মাইনাস হ'ব। 8 নম্বৰ অংকটো কি আছিল চোৱা তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। তো এইকেইটা সাইন্টিফিক মেথডত লিখা আছে বা প্ৰামাণিক ৰূপত আমি সাধাৰণ ৰূপত লিখিব লাগে। তো প্ৰথম যেটো অংক আছে 1.0001 into 10 to the power 9 তো ইয়াত আসলতে এই সংখ্যাটোৰ লগত 1ৰ লগত 10 to the power 9 মানে 1ৰ লগত 9টা শূন্য থাকিব ইয়াৰ লগত যদি এটো পূৰণ কৰো কি হ'ব চোৱা
তো প্ৰথমটো দশমিকটো উঠি যাব তো এইটোৰ লগত এইটো পূৰণ কৰিলে আসলতে 9টা শূন্য হয় তো 9টা শূন্য হলে যেহেতু 4 গড় দশমিক আছিলে তো 4টা শূন্য গুচি যাব তাৰ পিছত থাকিব কেইটা 5টা এইটো হ'ব ইয়াৰ সাধাৰণ ৰূপ বা আগৰ নিচিনাকৈ যদি যোৱা মই কৈছিলো যে যিকোনো সংখ্যাৰ লাষ্টত দশমিকটো থাকে যদি দশমিক মাজত নাথাকে তো আমি প্ৰামাণিক ৰূপত লিখিলে ইফালে আহে তাৰ পিছত এইটো যদি আমি ইয়াত লৈ আনো যেহেতু 9টা গড় হ'ব 10 to the power 9 তাৰ পিছত এইটো চোৱা যেহেতু পাৱাৰটো কিহত আছে মাইনাসত আছে তো মাইনাসত থাকিলে সদায় মনত ৰাখিবা ইয়াত যেনেকৈ দশমিকটো পিছফালে আহিছে এইটো কি হ'ব আগফালে আহিব আসলতে 10 to the power 6 এৰে এইটো হৰণ কৰা বুজাব হৰণ কৰা হলে দশমিকটো 6 গড় আগুৱাই আহিব 6 গড় আগুৱাই আহিলে ইয়াত যেহেতু এটা গড় আছেই আৰু 5টা শূন্য আহিব আগত 302 এনেকুৱা হৈ যাব এইখিনিত আহিব এইটো 6টা শূন্য মানে 6 গড় আগুৱাব লাগিছিলে এটা 3ৰ কাৰণে ইয়াত আহিছে বাকি 5টা শূন্য বহিছে তাৰ পিছৰ অংকটো চোৱা কি আছে যে এমৰ মান নিৰ্ণয় কৰিব লাগে ইয়াৰ পৰা তো ইয়াতে আমি এটা সূত্ৰ পাইছিলো যে ভূমি যদি একে থাকে ঘাতবিলাক কি হয় যোগ হয় তো ইয়াতে ভূমি একে আছে -3 গতিকে m + 1 + 5 হ'ব ইফালে -3 হোল টু দি পাৱাৰ 7 ওপৰত যদি আমি যোগ কৰি দিও m + 6 হৈ যাব আৰু -3 হোল টু দি পাৱাৰ 7 হ'ব তাৰ পিছত ভূমি যদি একে থাকে ঘাতবিলাক আমি সমান সমান লিখিব পাৰো তো m + 6 = কি লিখিব পাৰিম 7 অৰ্থাৎ m = হ'ব কিমান 7 এই প্লাসৰ 6 ইফালে গলে কি হ'ব -1 গতিকে m ৰ মান কিমান হ'ব 1 এইটো এটা ইম্পৰ্টেন্ট অংক এনেকুৱা অংক আৰু কৰি শিকিব পাৰা তাৰ পিছত আছে 9 নম্বৰ প্ৰশ্ন যে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দি আছে শুদ্ধ উত্তৰ বাছি উলাব লাগে প্ৰথম আছে 3 to the power -3 ৰ মান কিমান হ'ব তো এইটোৰ মান হ'ব আসলতে যেহেতু পাৱাৰটো মাইনাসত আছে উলুটাই দিলে হৈ যাব পাৱাৰ প্লাসত হৈ যাব 1/3 কিউব তো এইটো অপচনত আছে 3 নম্বৰত গতিকে অপচন 3 টো হ'ব শুদ্ধ বি নম্বৰ প্ৰশ্নটো আছে 2/3 হোল স্কয়াৰৰ মান কিমান হ'ব তো যেহেতু ইয়াতে 2/3 হোল স্কয়াৰ আছে এইটো যদি আমি উলুটাই দিও তেতিয়া হলে পাৱাৰটো কি হৈ যাব মাইনাস হৈ যাব 2/3 হোল স্কয়াৰ = 3/2 হোল টু দি পাৱাৰ -2 হৈ যাব তো এনেকুৱা অপচন আছে চোৱা এটো আছে অপচন 3 তাৰ পিছত সি নম্বৰ আছে 2/3 হোল টু দি পাৱাৰ 4 ৰ মান কিমান হ'ব ইয়াতে এই মাইনাসটো আসলতে প্লাস হৈ যাব 2 টু দি পাৱাৰ 4 মানে কিমান হ'ব 2 যদি 4 বাৰ পূৰণ কৰা 16 আৰু 3 যদি 4 বাৰ পূৰণ কৰা কিমান হ'ব চাবা 81 তো এইটো হৈ যাব 16/81 তাৰ পিছত আছে ইমানৰ প্ৰামাণিক ৰূপটো কি হ'ব তো যেহেতু দশমিকটো আমি এখিনিৰ পৰা 6 ৰ পিছফালে লৈ যাব লাগিব অৰ্থাৎ কেইটা অংক পিছাব লাগিব 5টা তো 6.4 * 10 to the power যেটো আমি এইটো পিছুৱাই লৈ গৈছো অৰ্থাৎ বাওফালৰ পৰা হুফালে লৈ গৈছো তো পাৱাৰটো কি হ'ব -6.4 * 10 to the power -5 হ'ব এইটো হ'ব উত্তৰ তাৰ পিছত ইমানৰ মানটো হ'ব তো এইটো যদি পূৰণ কৰো যেহেতু পাৱাৰটো মাইনাসত আছে তো আমি জানো দশমিকটো আগুৱাই আহিব তো যেহেতু 10 to the power 5 আছে বা -5 আছে 5টা গড় আগুৱাই আহিব কিন্তু 2 থকাৰ কাৰণে এইটো এক গড় গুচি যাব আৰু 4টা গড় আগুৱাই আহিব তো উত্তৰটো হ'ব এনেকুৱা এইটো 0.40203 তো এইটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰটো তো এইখিনি আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কিটা ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা থ্যাংক ইউ